নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। ইতিমধ্যে NB নিউজে আয়োজন কৰা বিহুৱতী বোৱাৰীৰ খিতাপ কোনে অৰ্জন কৰিলে সেয়া ঘোষণা যিহেতু হৈ গ'ল, সকলোৱেতো গম পাইছে। আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াইছোঁ, সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু কিবা এষাৰটো সকলোৰে নিশ্চয় ক'ব লগা আছে, আশা কৰিছোঁ কমেণ্টত সকলোৱে এটা ধুনীয়া কমেণ্ট কৰিব। তেনেহ'লে পলম নকৰোঁ, অহা ভিডিঅ'টোৰ মাজলৈ যাওঁ, ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক এটা কৰি দিব। প্ৰয়াত ডক্টৰ বিদ্যাৱতী শৰ্মা সোৱণী তৃতীয় শ্ৰেষ্ঠ বিহুৱতী বোৱাৰী খিতাপ এইবাৰ কোনে লাভ কৰিছে? তৃতীয় শ্ৰেষ্ঠ বিহুৱতী কোনে পাইছে? তিনিগৰাকী আমাৰ পৰা আজি এই খিতাপ লৈ গুচি যাব। যি বাকী তিনিগৰাকী থাকিব তেওঁলোকৰ বাবেও আমি মানপত্ৰ আৰু এটা ট্ৰফি ব্যৱস্থা কৰিছোঁ, যাতে এইখন মঞ্চৰ পৰা কোনো এগৰাকীও খালী হাতেৰে যাতে নাযায়। খুব সুন্দৰ পদক্ষেপ, আমি এইটোৱে বিচাৰোঁ। NB নিউজৰ প্ৰথম যিটো প্ৰচেষ্টা, বিহুৱতী বোৱাৰীৰ তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীৰ নাম মই ঘোষণা কৰিবলৈ লৈছোঁ। তেওঁ হৈছে গুৱাহাটীৰ অনামিকা স্বৰ্গীয়াৰী। অকণমান আগবাঢ়ি আহিব লাগে। এই অনামিকা স্বৰ্গীয়াৰী তৃতীয় চেষ্টা, আমাৰ ৰগৰটো থাকিলে ভাল লাগিব। নগদ 25,500 টকা, বঁটা, মানপত্ৰ, আকৰ্ষণীয় উপহাৰ। আমি নেটফিৰ মহাপ্ৰবন্ধকগৰাকীক আমি আমন্ত্ৰণ জনাইছোঁ, দাদুমণি বৰা তেওঁক সহযোগ কৰিব। আৰু অনামিকা স্বৰ্গীয়াৰী, গুৱাহাটীৰ বোৱাৰী অনামিকা স্বৰ্গীয়াৰী তৃতীয় শ্ৰেষ্ঠ বিহুৱতী বোৱাৰী 2024। লগতে তেওঁক কেঁচা সোণৰ এটা ছেট আৰু এযোৰ কাপোৰৰ উপহাৰো তেওঁলৈ আগবঢ়োৱা হ'ব। মণিকুন্তলা বাইদেউ আছে, মণিকুন্তলা বাইদেউ মজাইকৰ এযোৰ মেখেলা চাদৰ আগবঢ়াইছে চাৰি মজাইকৰ ফালৰ পৰা। আৰু কেঁচা সোণৰ তৰফৰ পৰা স্বত্বাধিকাৰী শ্ৰীযুত ৰবীন কোঁৱৰে তেওঁলৈ কেঁচা সোণৰ গহনাৰ এটা ছেট আগবঢ়াব। এয়া ৰবীন কোঁৱৰ ডাঙৰীয়া। এতিয়া সময় হৈছে আমাৰ দ্বিতীয় শ্ৰেষ্ঠা NB নিউজে আয়োজন কৰা বিহুৱতী বোৱাৰী 2024-ৰ দ্বিতীয় শ্ৰেষ্ঠা বিহুৱতী বোৱাৰীগৰাকী হৈছে ডিব্ৰুগড়ৰ ময়ূৰী দেৱী। দ্বিতীয়গৰাকী। আমি NB নিউজৰ মুখ্য সম্পাদক অতনু ভূঞা ডাঙৰীয়া, উপসভাপতি জিতু কুমাৰ চৌধুৰী আৰু ৰবীন্দ্ৰ গ্ৰুপৰ শশাংক সিঙক আমি এই সন্মান দিবলৈ আগবঢ়াইছোঁ। লগতে কেঁচা সোণৰ ফালৰ পৰা এটা ছেট আছে, সেয়া উপহাৰ হিচাপে আগবঢ়োৱা হ'ব তেখেতক। আৰু শাৰী মজাইকৰ ফালৰ পৰা এযোৰকৈ মেখেলা চাদৰ দিব মণিকুন্তলা বৰ্মনে।
আমি অলেখ অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছোঁ আৰু এতিয়া সময় হৈছে আমি সেইটো মুহূৰ্তৰ যিটো মুহূৰ্তৰ বাবে আমি আজি 2 মাহ দিন ধৰি ৰৈ আছিলোঁ সেই ক্ষণটো আহি পৰিছে আমাৰ 4গৰাকী বোৱাৰী ইয়াৰে মাজৰে পৰা এগৰাকী হ'ব বিহুৱতী বোৱাৰী 2024ৰ গৰাকী কোন হ'ব বাৰু মনিকা শিৱসাগৰৰ মণিকা দাস আছে দুলীয়াজনৰ কুইন কোঁৱৰ লখিমপুৰৰ টবি খঙীয়া বৰা তিনিচুকীয়াৰ সীমা মা মৰাণ শইকীয়া এই 4গৰাকীৰ মাজৰ পৰাই এনবি নিউজৰ বিহুৱতী বোৱাৰীগৰাকী আজি নিৰ্বাচিত কৰা হ'ব মুক্তিযোদ্ধা স্বৰ্গীয় উপেন্দ্ৰ চন্দ্ৰ দাস সোঁৱৰণী শ্ৰেষ্ঠ বিহুৱতী বোৱাৰী খিতাপত আছে নগদ 1,01,000 টকা আকৰ্ষণীয় বহু উপহাৰ মই যিগৰাকীৰ ওচৰত মই ৰৈ দিম সেইগৰাকী উইনাৰ আজিৰ বিজয়ী আৰু তেওঁৰ নামটো যদি আপোনালোকৰ ফালৰ পৰা সকলোৱে উচ্চ স্বৰে যদি চিঞৰে তেতিয়া বেছি ভাল লাগিব নামটো ক'ব নেকি হয় 2024ৰ এমপি নিউজৰ বোৱাৰী বিহুৱতী মণিকা দাস শিৱসাগৰৰ বোৱাৰী মণিকা দাস আমি কুইন কোঁৱৰ টবি খঙীয়া আৰু সীমালে বহুত মৰম জনাইছোঁ আৰু আশা কৰিছোঁ আকৌ লগ পাম এইখন মঞ্চত এয়া মুক্তিযোদ্ধা স্বৰ্গীয় উপেন্দ্ৰ দাস সোঁৱৰণী শ্ৰেষ্ঠ বিহুৱতী বোৱাৰীৰ খিতাপ আগবঢ়োৱা হৈছে বিহুৱতী বোৱাৰী শিৱসাগৰৰ মণিকালৈ নগদ 1,01,000 টকা লগতে বহু আকৰ্ষণীয় উপহাৰ মই মলয় বাক অনুৰোধ জনাইছোঁ চাৰ্টিফিকেটখনৰ বাবে আৰু মিনুবা চাৰি মোজাইক বাই মণিকুন্তলা বৰ্মন তেওঁলোকৰ তৰফৰ পৰা এযোৰ খুব সুন্দৰ মেখেলা চাদৰ আগবঢ়াইছে আৰু কেঁচা সোণৰ তৰফৰ পৰা এটা অসমীয়া গহনা আগবঢ়োৱা হৈছে আৰু এই চেগতে আমি কুইন কোঁৱৰ দুলীয়াজান টবি খঙীয়া বৰা লখিমপুৰ আৰু সীমা মৰাণ শইকীয়া তিনিচুকীয়া তেওঁলোককো এটি ট্ৰফি আৰু একোটিকৈ আমি মানপত্ৰ দিয়াৰ প্ৰয়াস কৰিছোঁ আৰু লগতে তিনিওগৰাকীক আমি নগদ 10,000 টকাৰ এটা বিশেষ উপহাৰৰ ব্যৱস্থা কৰিছোঁ মই মলয় বাইদেউক অনুৰোধ জনাইছোঁ আমাৰ দীপজ্যোতি দা আৰু পূৰবী বাইদেউ আছে তেওঁলোককো আমি সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ আমি অনুৰোধ কৰিছোঁ তেওঁলোকক সহযোগ কৰিব আদিত্যম আছে আমাৰ মাজত সীমা আছে সীমা খুব আশা কৰোঁ তুমি হাঁহি থাকা হহুৱাই থাকা আখৰা চলাই যোৱা মই আদিত্যম শইকীয়াক ইয়ালৈ মাতিছোঁ এয়া কুইন কোঁৱৰ কুইনলৈ মই বহুত শুভেচ্ছা জনাইছোঁ হাঁহি থাকিব লাগিব হয়নে ধুনীয়া হাঁহিটোৰ সৈতে